হয় সমীৰণ, আজি যদি আমি ক'বলৈ যাওঁ ধুবুৰীত লোকে লোকাৰণ্য হৈ গৈছে, কাৰণ ইয়াত আজি অসমৰ ভিতৰত যি সৰ্বাধিক ভোটাৰ থকা লোকসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ দুগৰাকীকে প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰিব। অগপ প্ৰাৰ্থী জাভেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু তাক সংগ দিব কেশৱ মহন্তকে ধৰি দলীয় বিভিন্ন নেতাকৰ্মী, বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। তাৰ সমান্তৰালভাৱে আজি ৰকিবুল হুছেইনেও নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। তাৰ বাবে ইতিমধ্যে জিতেন্দ্ৰ সিং, ভূপেন বৰা আহিবলৈ আৰম্ভ। বৰ্তমান এই যি সভাখনৰ যি সামগ্ৰিক দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছোঁ। আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ দৃশ্য দেখুৱাব। ইয়াত এনেদৰে লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে। আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে AIUDF দলৰ যি মুৰব্বী তথা তিনিবাৰকৈ ধুবুৰী লোকসভাৰ পৰা নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলে প্ৰায় 20 সহস্ৰাধিক সমৰ্থকক লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু তাৰপিছত আজি ৰকিবুল হুছেইন আৰু অগপ প্ৰাৰ্থীয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিব। আৰু যিহেতু এই মুহূৰ্তত মই ধুবুৰী ইয়াতে কেইবাগৰাকীও কংগ্ৰেছৰ নেতা আছে, বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আছে। তেখেতৰ পৰা আমি আজি কোন থাকিব প্ৰথমতে এই বিষয়ে জানিব বিচাৰিম। কোন থাকিব আজি ইয়াত ৰকিবুল হুছেইনক কোনে সংগ দিব? আমাৰ AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিব, ভূপেন বৰা ডাঙৰীয়া আহিব, বিধায়ক জাকিৰ হুছেইন ডাঙৰীয়া আহিব। ইয়াত আমাৰ নলবাৰীৰ বিধায়ক বৰ্মন ডাঙৰীয়া আছে, আবু বাছাৰ আছে, আমাৰ লাহৰীঘাটৰ এক্স মিনিষ্টাৰ এক্স MLA নজমুল উমৰ ডাঙৰীয়া আছে, আতাব মোল্লা আহিব, একে ৰচিদ আলিম আহিব, বাচেন খন্দকাৰ আহিব, সুভাষ চৰকাৰ আহিব, আমিতো আছোঁ আৰু আধা মাৰা কেইটা আৰু মানুহটো যিখিনি আছেই ডিষ্ট্ৰিক্টৰ যিখিনি মুধা অলপ নেতৃত্ব দিয়া মানুহ চবখিনি মানুহ ইয়াত আছে। কিমান আজি ইয়াত লোকৰ সমাগম হোৱাৰ সম্ভাৱনা? 15,000 পৰা 20,000 মানুহ জমা হ'বই। 15,000 মান আছে আৰু 5,000 মানৰ বেছি হ'ব। আপুনি যিহেতু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আছিলে, আপুনি কি ভাবে আপোনাৰ সমষ্টিৰ পৰা কিমান মানুহ কংগ্ৰেছত ভোটদান কৰাৰ সম্ভাৱনা? মই ইয়াতে চেলেঞ্জ লৈছোঁ, বাকী নাজানো। মই আলি আকবৰ ইয়াতে চেলেঞ্জ লৈছোঁ। মই আজিৰ দিনত কংগ্ৰেছত নাই, জাতীয় স্বাৰ্থত জেগাৰ ডেভেলপমেণ্টৰ স্বাৰ্থত মই পণ লৈছোঁ। অন্যান্য সমষ্টিতকৈ 2টা ভোট হ'লেও কংগ্ৰেছত এইবাৰ বেছিকৈ দিয়াৰ চেষ্টা কৰিম। হয়, আচলতে আৰু কেইবাগৰাকী বিধায়ক আছে। আচলতে আপুনি কি ক'ব, আপোনাৰ সমষ্টিৰ পৰা কিমান ভোট কংগ্ৰেছলৈ দিয়া? মই আচলতে মোৰ সমষ্টি বৰপেটাত পৰে, নলবাৰী মোৰ বৰক্ষেত্ৰী সমষ্টি। কিন্তু আমাৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতে এজন অসমৰ অতি জ্যেষ্ঠ নেতা আৰু কংগ্ৰেছ দলৰ পৰা তেখেতে 5 বাৰকৈ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে বিধানসভাৰ উপদলপতি। আৰু তেওঁৰ যিটো পাৰফৰ্মেঞ্চ এছেম্বলিত আমি সন্তুষ্ট। আৰু বিশেষকৈ এইবাৰ মই দেখিছোঁ মোৰ একেবাৰে সমষ্টিৰ কাষৰ পৰাই, অৰ্থাৎ চেঙা সমষ্টিৰ কাষৰ পৰাই ধুবুৰী সমষ্টি পৰিছে অৱগত। আৰু মই এইবাৰ ভাবিছোঁ বিশেষকৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত আৰু ৰাজ্যসভা নিৰ্বাচনত UDF দলে বিজেপিক জয় কৰাৰ কাৰণে যি সহযোগিতা কৰিছিল, আমাৰ এই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ জনসাধাৰণে এই কথাটো গম পাই গৈছে। আৰু বিশেষকৈ আজমলৰ লগত মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মিতিৰালি, সেই মিতিৰালিৰ ফল এইবাৰ আজমলে পাব। মই ভাবোঁ আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই অতি কমেও 5-6 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব।